কাজিৰঙাত গড় মৰাৰ মূল মানুহজনেই আছিল এটুৱা মুণ্ডা। বিধায়ক তৰং গগৈ বিস্ফোৰক অভিযোগ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাই উন্নয়নৰ নামত নিজৰ সমষ্টি টিংখাঙত একোৱেই নকৰিলে। কেৱল সেয়াই নহয়, কাজিৰঙা গড় মৰা মূল মানুহজনেই আছিল এটুৱা মুণ্ডা। এটুৱা মুণ্ডাই বন মন্ত্ৰী হৈ থাকোঁতে ৰকিবুল হুছেইনৰ লগ লাগি গড় বধ কৰিছিল। এই গুৰুতৰ আৰু বিস্ফোৰক অভিযোগ নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰং গগৈ। আজি নাহৰকটীয়া সমষ্টি অন্তৰ্গত পূৰ্বৰ টিংখাং সমষ্টি মাহমৰা বৰপথাৰ পঞ্চায়তত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাক তীব্ৰ ভাষাৰে ককটনা কৰে। তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰ্তমান নাহৰকটীয়াৰ অন্তৰ্ভুক্ত হোৱা এই অঞ্চলসমূহত বিগত সময়ছোৱাত কোনো ধৰণৰ উন্নয়ন হোৱা নাছিল। ইফালে বিৰোধী কংগ্ৰেছক আক্ৰমণ কৰি বিধায়কগৰাকীয়ে কয়, কংগ্ৰেছ চৰকাৰৰ দিনত মোটা অংকৰ ঘোচ নিদিলে কোনেও চাকৰি পোৱা নাছিল, যাৰ ফলত দৰিদ্ৰ পৰিয়ালৰ মেধাৱী যুৱক যুৱতীয়ে চৰকাৰী চাকৰি এটা পোৱাটো কল্পনা অগোচৰ আছিল। কিন্তু বিজেপি চৰকাৰৰ দিনত এটকাও নিদিয়াকৈ কেৱল মেধাৰ ভিত্তিত উপযুক্ত প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ দিনত নিবনুৱা সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হোৱা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক তৰং গগৈয়ে ভাষণত প্ৰশ্ন কৰে, গৌৰৱ গগৈয়ে মিয়া অধ্যুষিত অঞ্চলত ইয়াৰ জৰীপ চলাইছিল নেকি? উল্লেখযোগ্য যে আজি বিধায়কগৰাকীয়ে 2025-2026 বিত্তীয় বৰ্ষৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি RIDF XXXIৰ অধীনত মাহমৰা বৰপথাৰ পঞ্চায়তত কেইবাটাও গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে। ফৰেষ্ট মন্ত্ৰী আছিলে ৰকিবুল হুছেইন মিলি অকল গড়ে মাৰিলে, একো নকৰিলে। এই গড় মাৰি খৰ্গ কাটি পইচা দিছে, কেনেকে ইনকম সেইটো ভাবিলে চাগে। গৌৰৱ গগৈ আজি মিডিয়া বন্ধুসকল আছে, মানে বক্তব্য শুনা পাইছে টিভিত 3 দিনৰ আগত বোলে কংগ্ৰেছ চৰকাৰ আহিলে মানুহ চাকৰি পাব, বিজেপি বোলে কাকো চাকৰি দিয়া নাই। হয় নেকি কথাষাৰ? হয় নেকি? 1.5 লাখ চাকৰি দিলে বোলে কাকো দিয়া নাই। ইমান ডাইৰেক্ট মুখত মিছা কথা কৈ দিয়ে। মই কোৱা কথা নহয়, মই নিউজত দেখা পাইছো গৌৰৱ গগৈ বক্তব্যত কৈছে বোলে কংগ্ৰেছ চৰকাৰে চাকৰি দিলে। কাক মিয়াক দিব চাগে? আমিতো অসমীয়া সমাজত চাইছো, তেখেতে মিয়াক চাইছে নিশ্চয় চাগে। এই বক্তব্যটো কোনোবা মিয়া জেগাত দিছিলে চাগে, যে কোনো চাকৰি পোৱা নাই বুলি কৈছে। যোগ্যতা নাই কাৰণে চাগে পোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত যি অসম চৰকাৰখন চলি আছে, আমি তেখেতলোকৰ এটা বিশেষ RIDF পুঁজিৰ অধীনত আমি নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত প্ৰায় 3টা ৰাস্তা, প্ৰায় 5 কোটিমান মূল্যৰ আজি ৰাস্তা আধাৰশিলা কৰা হ'ল। বৰ্তমান থকা স্থানৰ আমাৰ এই ৰাস্তাটোৰ লেন্থ 2.5 কিলোমিটাৰ, 2 কোটি 20 লাখ টকাৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল। বছৰমান আগৰ পৰা যেতিয়া সীমা নিৰ্ধাৰিত হ'ল, কণিগাঁও মাহমৰা পঞ্চায়তৰ বহু অঞ্চল নাহৰকটীয়া সমষ্টি হৈ পৰিলে। আৰু আগৰ সময়ত বিমল বৰা ডাঙৰীয়াই যথেষ্ট কাম কৰিছিল, তেওঁ কিন্তু এটুৱা মুণ্ডাৰ সময়ত একো কাম নকৰাৰ বাবে তেখেতে এই 5 বছৰ সকলো কাম শেষ কৰিব নোৱাৰিলে। স্বাভাৱিক সম্ভৱ নহয়। চ' মোৰতো হাঁহি উঠিছে, কাৰণ মানুহেও যেতিয়া মই ক'লো মানুহেও হাঁহিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এটা বক্তব্য দিছে যে চৰকাৰী চাকৰি কংগ্ৰেছেদি বিজেপিয়ে দিব পৰা নাই। সকলোৱে গম পায় যে কংগ্ৰেছৰ সময়ত কংগ্ৰেছ চাকৰি আমি দিব পৰা নাই নিশ্চয়, কাৰণ কংগ্ৰেছ চাকৰি দিওঁতে 10 লাখ 15 লাখ ঘোচ লয়। আমি নিকাভাৱে দিছোঁ। তো কংগ্ৰেছৰ মাজত পাৰ্থক্য আছে। আমি চাকৰি দিছোঁ নিকাভাৱে, কংগ্ৰেছ চাকৰি দিয়ে ঘোচ 15-20 লাখ টকা লৈ। তেনেকৈ আমি চাকৰি দিব পৰা নাই। এইটো সঁচা কথা, আমি তেনেকৈ চাকৰি দিব পৰা নাই, আমি নিকাকৈ চাকৰি দিব পাৰিছোঁ। আৰু যদি কংগ্ৰেছ চাকৰি দিম বিজেপি দিয়া নাই কয়, মানুহেতো আপোনালোকৰ সন্মুখত হাঁহিছে। গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চয় বুজি পাইছে যে আগন্তুক নিৰ্বাচন তেখেতলোক পৰাজয় হ'ব। উজনি সময়ত এটাও চিট নাপায়, চিট নাপায় কংগ্ৰেছে, বা সকলো চিটতে ভাৰতীয় জনতা জয়ী হ'বলৈ গম পায় বিজেপিকে উন্নয়ন কৰিলে কংগ্ৰেছে কি। জাতীয় পৰিষদৰ মই কোনো কুচকাৱাজ দেখাই নাই। মই যিমান ধাৰণা নাহৰকটীয়া সমস্যাকে কংগ্ৰেছে খেলিব। মানুহে কংগ্ৰেছী বুলি ক'লে গম পায় কিমান দুৰ্নীতি কৰি। ইয়াত এটুৱা মুণ্ডা মন্ত্ৰী আছিলে। গড় মৰা মূল মানুহজন ৰকিবুল হুছেইনৰ এটুৱা মুণ্ডা। তেখেতৰ কাৰ্যকালটো গড় মৰিছে। তেখেত মন্ত্ৰী কেতিয়া আছিলে? এই 2012-13 চনমানত হায়েষ্ট গড় মৰিছিলে। ৰকিবুল হুছেইন তাৰ MLA, তাৰ মন্ত্ৰী, আৰু এটুৱা মুণ্ডা ফৰেষ্ট মন্ত্ৰী, দুজনে মিলে গড় মাৰিলে। তো সকলো ৰাইজে গম পায় যে কংগ্ৰেছৰ কি ধৰণৰ পৰিকল্পনা আছিলে। সেইকাৰণে কওঁ যে জাতীয় পৰিষদ হওক বা কংগ্ৰেছ হওক, এই চৰকাৰ তেখেতে গঠন কৰিব নোৱাৰে, এটা চিটো জিকিব নোৱাৰে। চুবাকন বাদ দিয়ক বা লুইনো খোৱাঙত হাৰিব। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।